কবিতাৰ শিৰোনাম এনেকৈয়ে হেৰাল মোৰ সপোন। ৰচনা নাছিৰ আহমেদ গোৱালপাৰা। টাং 29/5/2021। পাঠ কৰিছে পূৰ্ণিমা বৰা গগৈ। এনেকৈয়ে হেৰাল মোৰ সপোন, এতিয়া মই ক'ত যাওঁ, কি কৰোঁ? নীলাভ, তুমিয়েই কোৱা প্ৰিয়তম। সিদিনা তুমি যে ৰুইছিলা গোলাপ জুপি, এতিয়া এপাহ দুপাহকৈ ৰঙচুৱা ফুল ফুলিছে। বাৰীৰ ঢাপত গছৰ ডালত নানা ৰঙৰ সুমিষ্ট ফল দোঁ খাই ভৰি ভৰি পৰিছে। তাৰ ফাঁকেদি সৰকি আহিছে মৃদু মলয়া বতাহ। সৰু বৰ চৰাইবোৰে আমালৈ ভুমুকিয়াই চাইছে, ইনাই বিনাই কান্দিছে। তুমি নাই নহয়, সেইকাৰণে কোঠাত সিঁচৰতি হৈ পৰি আছে তোমাৰ অযত্ন পালিত বিভিন্ন সাজ। কবিগুৰুৰ ভাষাত চিহ্ন চেথা পৰে আছে, হেথা তুমি নাই। মোৰ কলিজাত কেঁচা তেজ টপ টপকৈ সৰিছে। এনেকৈ হেৰাল মোৰ সপোন, এতিয়া মই ক'ত যাওঁ, কি কৰোঁ? নীলাভ, তুমিয়েই কোৱা মোৰ সোণ। তুমি কৈছিলা সেউজ বননিৰে ভৰা আমাৰ বাৰী, কোনোবাই বিচাৰিলে বিলাই দিব পাৰিম পাচিয়ে পাচিয়ে অম্লজান। অথচ সামান্যতম অম্লজানৰ বাবেই বিষাক্ত বিষাণু কৰোনাই আজি কি কম? তুমি প্ৰায়ে মোক বুকুত আওজাই লৈ কৈছিলা আমাৰ প্ৰেম চিৰ যুগমীয়া। মোৰ কপালত ফুলি থকা ডগমগীয়া ৰঙা বেলিটোৱে পোহৰাই ৰাখিব আমাৰ ঘৰ চিৰদিন চিৰকাল। কিন্তু এচকুৱা ধৰা কাউৰী ৰূপী ঈশ্বৰ, জাপানী পুতলাৰ বেইমান ঈশ্বৰ, একে থাপে নুমাই দিলে কপালৰ ৰঙা সুৰুজকণ। এনেকৈয়ে হেৰাল মোৰ সপোন, এতিয়া মই ক'ত যাওঁ, কি কৰোঁ? নীলাভ, তুমিয়েই কোৱা মোৰ প্ৰাণ। মোৰ চকুৰ পানী গোট মাৰি বৰফ হ'ল, বুকুৰ ভিতৰত স্তূপীকৃত হ'ল প্ৰকাণ্ড শিলাখণ্ড। এতিয়া কাৰ ওচৰলৈ যাওঁ, কোনে বুজিব মোৰ হৃদয়ৰ ব্যথা? কোনোবা আছেনে এনে সুহৃদ, মোৰ সতীৰ্থ প্ৰিয় কবি বন্ধু? মোৰ বুকুত উপৰ্যুপৰি প্ৰহাৰ কৰি কৰি দুচকুৱেদি বোৱাই দিয়া এসাগৰ ফেনিল জলশ্বাস, সেইবুলি মই অকাল মৃত্যুকো আঁকোৱালি নলওঁ। নীলাভ, তুমিয়েই জানো কোৱা নাছিলা our love is divine, our love is eternal, nobody in the world including God may be separated our temporary body but not able to depart our united souls. এনেকৈ হেৰাল মোৰ সপোন, এতিয়া ক'ত যাওঁ, কি কৰোঁ? নীলাভ, নীলাভ, তুমিয়েই কোৱা প্ৰিয়তম। এনেকৈ হেৰাল মোৰ সপোন।